ও হাই পনিয়া হলেও ডাইলৰ পানীত থাকে ভিটামিন হাই থাকে ভিটামিন জাত জাত হাঁহি উঠা ফেচবুকত ওলাই মিম হাই ঐ ফেচবুকত ওলাই মিম ঐ প্ৰধানমন্ত্ৰী মোদী ছাৰেও ফেচবুকত গান গায় নজনাকৈয়ে গান বিলাক ভাইৰেল হৈ যায় হাই ঐ ভাইৰেল হৈ যায় ও হাই আজি গান কিন্তু হেভি দিছ কেনকা লাগছে স্যার কেনকা তামান ফটাফটি আবে ও বে তামান ফটাফটি মাছ চকলাই থ্যাংক ইউ সো মাচ দে সকলোলে থাকিল ধন্যবাদ বাৰু বাৰু দে ঠিক আছে ক্লাছটো আমি এতিয়া আৰম্ভ কৰোঁ ওকে স্যার আৰম্ভণিতে এটা গুৰুত্বপূৰ্ণ বিষয় ভূমিকম্প ভূমিকম্প বহুত দিন হল বাৰু অহা নাই যি কি নহওক কাইলে পৰখিলে যে ভূমিকম্প নাহিব তাৰ কি গ্যাৰান্টি আছে নহয়নে বাৰু এইটো হয় চিয়ৰিটি নাই পিছে ভূমিকম্পৰ সন্দৰ্ভত তহঁতৰ বা আকৌ কি ৰায়দান আছে এইটো স্যাৰ অলপ বেলেগ ধৰণৰ ভূমিকম্প আহিলে 2023 চনত অৰ্থাৎ বৰ্তমান সময়ত আমি বিশেষকৈ কি কৰিব লাগিব হেৰ পিতা এইবিলাক চোন চবে জানে তহঁতিয়ানো আকৌ কি 2023 চনটো উলিয়াই কেনে বেলেগ ফালিম বুলি ভাবিছ স্যাৰ বৰ্তমান সময়ৰ পৰিৱেশ পৰিস্থিতি মানুহৰ আচাৰ ব্যৱহাৰ মানুহে ভাল পোৱা বেয়া পোৱা কামৰ ওপৰত নিৰ্ভৰ কৰি একেটামান কৰিবলগীয়া কাম ভূমিকম্পৰ সময়ত ভূমিকম্প আহিলে তাক নিৰ্ধাৰণ কৰা হৈছে মানে জানো পাও কি হয় দেচোন দে কৈ যা প্ৰথম পা হ'ব দিয়ক স্যাৰ যেতিয়া ভূমিকম্প আহিব প্ৰথমতে ভূমিকম্প হোৱাৰ লগে লগে অস্থিৰ হৈ নাযাব ওকে ঠিক আছে ভাল এটো ভাল দ্বিতীয়তে আহিব মেইন কামটো অৰ্থাৎ আপোনালোকে লাহেকৈ নিজৰ মোবাইলটো উলিয়াই হোৱাটছআপ নাইবা ফেচবুক লগইন কৰিব ইয়াৰ পাছত ষ্টেটাছ দিয়ক ও মাই গড আৰ্থকুৱেক নাইবা ভূমিকম্প ও মাই গড এই বুলি হেৰ বুদ্ধা ষ্টেটাছ লগাব লাগে না উৰুলি দিব লাগে হা স্যাৰ উৰুলি দিলে ওচৰত দুই এটা মানুহেহে গম পাব যদি আপুনি ষ্টেটাছ লগায় তেনেহলে কিমান মানুহে গম পাব এবাৰ ভাবি চাওকচোন কি তাৰ মানে 2023 চনৰ ষ্টাইল ইয়েছ স্যাৰ কেনেকুৱা লাগিছে মাথা জটা বেয়া কৰিব লাগি দেই তাৰপিছতে ষ্টেটাছ লগোৱা হৈ গ'ল মোবাইলটো পকেটত ভৰাওক আৰু নিৰাপদ ঠাইলৈ গুচি যাওক তাৰ পাছৰ কৰিব লগা কামটো হৈছে ইফালে সিফালে চাব কি দেখিছে কি নাই দেখা অলপ লক্ষ্য কৰিব নিৰাপদ স্থানত অহাৰ পাছতে কোনো ভঙা বিল্ডিং বা আঘাতপ্ৰাপ্ত মানুহ এজনৰ বেকগ্ৰাউণ্ড হিচাপে লৈ মানে ওচৰলৈ গৈ এটা ধুনীয়াকে খিকিলিকে সেলফি তোলক তাৰ পাছত ফিলিং ভূমিকম্প লিখি সেলফিটোৰ লগত গাঁঠি দি এটা ফেচবুক নাইবা হোৱাটছআপ নাইবা ইনষ্টাগ্ৰামত ষ্টেটাছ লগাই দিব কাম ফিনিছ Oh my god মানে খাতৰা স্যাৰ তাকেহে পিছে বন্ধুসকল আপোনালোকে এইটোৱে কৰিব সেইটো নহয় এইবিলাক কৰিব নালাগে কিন্তু বৰ্তমান সময়ত যি সিচুৱেচন হৈছে সেই সিচুৱেচনটোৰ প্ৰতি লক্ষ্য ৰাখি আমি ক'বলৈ বাধ্য নহম নে যে আপুনি দেখিব কৰবাত এক্সিডেন্ট হৈছে মানুহবিলাকে সেলফি তুলিব ফটো মাৰিব ইমানখিনি কৰিব পাৰে কিন্তু কোনো এজন ব্যক্তি হুনকালে ওলাই নাহে যে তেখেতক এক্সিডেন্ট হোৱা ব্যক্তিজনক আমি মেডিকেল লৈ যাওঁ এইটো চিন্তাধাৰা নানে কিন্তু ফটো সবে তুলিব পাৰে ভিডিঅ' সবে কৰে অৱশ্যে এইটো হলে তই ঠিক কথা কৈছ কোনোবা অসহায় ব্যক্তিক ভিডিঅ' কৰিব ছচিয়েল মিডিয়াত আপলোড কৰিব ভাইৰেল কৰিব কিন্তু সহায় কৰিবলৈ তাৰে 99% মানুহ ওলাই নাহে সেইবাবে চাগে তই এইটো কলি স্যাৰ সেইবাবেহে কোৱা হৈছে এইবিলাক নকৰিব ভূমিকম্প বহুত খাতৰা বস্তু যিমান পাৰি নিজকে নিৰাপদ স্থানলৈ লৈ যাব হৈ যাব মজা ঠিক আছে দে যি কি নহওক শুনি ভাল লাগিলে মস্তি লাগিলে তেনেহলে ইস্কুচিমা কেইটামান এতিয়া হৈ যাওক জীৱনৰ কথা জীৱনৰ আচল সত্য চিৰ সত্য অপ্ৰিয় সত্য কেনেকুৱা ধৰণৰ কৈ চালে গম পাব অকে কেইটামান গাছ অপ্ৰিয় সত্য নুপুৰ বা জুনুকা নাইবা পায়েল 1000 টকাত কিনা হয় কিন্তু ভৰিত পিন্ধা হয় আৰু ফুট নাইবা তিলত এটকাতে পোৱা যায় 5 টকাত পোৱা যায় কিন্তু হিৰত স্থান পায় বুজি পাইছে এই কাৰণতেই বস্তুৰ মূল্য চোৱাটো জৰুৰী নহয় তাৰ কৃতিত্বহে লক্ষণীয় ভাবি চালে হয় টকা হয় মানে হয় স্যাৰ আমিনো কিডাল মিছা কথা কম হয় কিতাপ ঘৰত থকা গীতা আৰু কোৰাণখনে নিজৰ মাজত কেতিয়াও কাজিয়াৰ সৃষ্টি নকৰে আৰু যিসকলে ইয়াৰ বাবে কাজিয়া কৰে তেওঁলোকে কিন্তু কেতিয়াও সেই দুখন পঢ়াই নাই নিমখৰ নিচিনা চোকা জ্ঞান দিয়াজনেহে প্ৰকৃত বন্ধু মিঠা মিঠা কথা কোৱা বহুতো লোকে বিপদত পেলায় এইটো ৰাইট মই আৰু বেলেগকে নকওঁ
এনেকুৱা বহুত অভিজ্ঞতা এনেকুৱা বহুত এক্সপেৰিয়েন্স হয়তো আপোনালোকে লাভ কৰিছে নহয় নে গাইজ ইতিহাস সাক্ষী আছে যে আজিলৈকে নিমখত পোক পৰুৱা লগা নাই কিন্তু মিঠাইত সহজতে পোকে ধৰে ভাল পথত যোৱা লোকৰ সংখ্যা তেনেই নগণ্য কিন্তু বেয়া পথত সকলোৱে যায় মন কৰিব বন্ধুসকল সেইবাবে হয়তো মদ বিক্ৰেতাই মদ বিকিবলৈ কোনো ঠাইলৈ নাযায় কিন্তু গাখীৰ বেচোতাই দেখোন ঘৰে ঘৰে গৈ গাখীৰ বেচিব লাগে আৰু গাখীৰ বিক্ৰেতাক বাৰে বাৰে সোধা হয় যে গাখীৰত পানী মিহলাইছা নেকি কিন্তু মদত নিজেই পানী মিহলাই পি যায় কি যে মায়া প্ৰভু নহয় নে গাইজ কি যে মায়া এই পৃথিৱীৰ কথাবিলাক দেখোন যুক্তিযুক্ততাত নথকা নহয় সবফালে যুক্তি আছে গাইজ সবফালে যুক্তি আছে নহয় নে বন্ধুসকল যিমানে পাল দামী নহওক কিয় ভৰিতহে পিন্ধে তাৰ মানে বুজিছে যিমানে মানুহে ধনী নহওক কিয় যিমানে মানুহে দুখীয়া নহওক কিয় যিমানে মানুহে ভাল কাম নকৰক কিয় যিমানে মানুহে বেয়া কাম নকৰক কিয় যিবিলাকে কিন্তু মদ বেচে সিহঁতে সদায় ঘৰতে বহি থাকে মানুহবিলাকে ঘৰত আহি কিনি খায় আৰু গাখীৰৰ ক্ষেত্ৰত গাখীৰ বিক্ৰেতাই ঘৰে ঘৰে গৈ গাখীৰ বিক্ৰী কৰে যোৱা যোৱা এই ক্ষেত্ৰত ডিফাৰেন্স চাওক মানুহে কি বিচাৰে মানুহে কি নিবিচাৰে ডিফাৰেন্স চাওক আৰু আটাইতকৈ লজ্জাজনক আটাইতকৈ দুখদায়ক কথাটো হ'ল মানুহে চব্জি বজাৰত গৈ 1 কেজিত 20 টকা লোৱা শাকবিলাক কমাই 10 টকাত আনিব বিচাৰে কিন্তু সেই শাকখিনি লৈ এখন ৰেষ্টুৰেণ্টত সোমাই 1000 টকীয়া বস্তু খাই আহে 1000 টকীয়া খাদ্য গ্ৰহণ কৰি আহে এয়া কি কোনটো লেভেলৰ মানসিকতা আৰে এইটো মিছা কথা নহয় দেখোন চকুৰ আগত দেখি থকা ঘটনা চাই মৰি কষ্ট কৰি শাক চব্জি বেচে তাকো আকৌ 20 টকীয়াটোকো 10 টকীয়ালে নিব কিন্তু সেইবিলাক ব্যক্তিয়ে ৰেষ্টুৰেণ্টত আকৌ ৱেটাৰবিলাকক ট্ৰিপ দিব 100 টকা এক্সট্ৰাকে এনেই মানে তাকেহে গতিকে গাইজ এই মানসিকতাবিলাক এই চিন্তাধাৰাবিলাক যেতিয়া আমাৰ মাথাৰ পৰা গুচি নাযাব তেতিয়ালৈকে কিন্তু এই মৰি কষ্ট কৰা কৃষকবিলাক তেনেকৈয়ে থাকি যাব এইটো হলে হয় পিছে দে ঠিক কথা কলি তহঁতে ঠিক কথা 129% ঠিক মজা হৈছে ঠিক আছে দে দে হয় দে আৰম্ভণি গীতটো ক্লোজিং মাৰ ৰেডি 1 2 3 গো পনিয়া হলেও ডাইলৰ পানীত থাকে ভিটামিন থাকে ভিটামিন জাত হাঁহি উঠা ফেচবুকত ওলাই মিম ফেচবুকত ওলাই মিম ঐ প্ৰধানমন্ত্ৰী মোদী ছাৰেও ফেচবুকত গান গায় নজনাকৈয়ে গান বিলাক ভাইৰেল হৈ যায় ভাইৰেল হৈ যায়